Hello everyone, welcome back to Brighter Classroom. তোমালোক সকলো Brighter Classroom লৈ পুনৰ এবাৰ স্বাগতম জনাইছো। সো তোমালোকে গম পাইছে চাগে তোমালোকৰ 2024 GNM ৰ নোটিস যেটো দিছিল তাত জুনত এক্সামৰ ডেটটো মানে দিয়া হৈছিল। তো এবাৰো মেবি তোমালোকৰ জুন বা তাতকে আগতো হ'ব পাৰে এক্সামটো। তো মাজত মাত্ৰ তোমালোকৰ 1 মান্থ বা 2 মান্থ আছে বুলি ধৰিলো। সো যিমান পাৰা সোনকালে তোমালোকে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিয়া। সো যি কি নহওক আজি আমি তোমালোকে যদি কোনোবাই কম খৰচতে VKNRL স্কুল অফ নাৰ্ছিং তাৰ পৰা যদি তোমালোকৰ কোনোবাই GNM কৰি ভাবিছা আৰু এই 3 বছৰত কম খৰচতে যদি তোমালোকে GNM নাৰ্ছিং কৰিম বুলি ভাবিছা আৰু হোষ্টেল ফিজ কিমান হয়, ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হয়, তো এই সকলোখিনি তোমালোকে এই ভিডিঅ'টোতে পাই যাবা। সো এই নটিছখন চোৱা যিটো তোমালোকৰ লাষ্ট ইয়াৰ VKNRL ৰ দ্বাৰা ৰিলিজ হৈছিল। তো ইয়াত তোমালোকৰ কি হয় স্কুল এণ্ড হোষ্টেল ফি ফৰ GNM সেশন 2023-24 দিয়া আছে। তো মানে এইটো তোমালোকৰ VKNRL স্কুল অফ নাৰ্ছিঙৰ দ্বাৰাই ৰিলিজ হৈছিল। তেওঁলোকে এইটো ৰিলিজ কৰিছিল নটিছটো। তো তোমালোকে তাৰ আগতে গম পাব লাগিব যে তো যি কি নহওক আমি স্কুল এণ্ড হোষ্টেল ফি ফৰ GNM সেশন 2023 যিটো ফি ষ্ট্ৰাকচাৰ সেইটো চাওঁ। তো প্ৰথমতে আছে BPL কেটেগৰী। তো যি কেইজন ষ্টুডেণ্ট BPL কেটেগৰী হয় তেওঁলোকৰ কাৰণে ফি ষ্ট্ৰাকচাৰটো এনেধৰণৰ। তো প্ৰথমতে তোমালোকক ফাৰ্ষ্ট ইয়েৰত যদি তোমালোকে এডমিশ্যন লোৱা তো তেতিয়া তোমালোকৰ এডমিশ্যন হ'ব 2500 ফাৰ্ষ্ট ইয়েৰত। টিউশ্যন ফি তোমালোকে দিব নালাগে, ক্লিনিকেল এক্সপ'জাৰ ফি দিব নালাগে, এক্সাম ফি দিব নালাগে, জাষ্ট তোমালোকে ফাৰ্ষ্ট ইয়েৰত 2500 দিলেই হ'ব। ছেকেণ্ড ইয়েৰ এণ্ড থাৰ্ড ইয়েৰ তোমালোকে দিব নালাগে, জাষ্ট ফাৰ্ষ্ট ইয়েৰতে 2500 ল'লা, এডমিশ্যন লৈ কিনে তোমালোকে GNM নাৰ্ছিং কোৰ্চটো ষ্টাৰ্ট কৰি দিব পাৰা জাষ্ট 2500 টকাতে। ফাৰ্ষ্ট ইয়েৰত জাষ্ট তোমালোকে 2500 দিলেই হ'ল এডমিশ্যন ফিজটো। যদি তোমালোকে BPL কেটেগৰী হয় তেতিয়াহে দিব পাৰিবা। যদি BPL কেটেগৰী নহয়, APL কেটেগৰী হয় আৰু যাৰ পেৰেণ্টছৰ এনুৱেল ইনকামটো কিমান হ'ব লাগিব 5 লাখ হয়, 5 লাখ হয়, তেনে তেওঁলোকে কিমান দিব লাগিব। ইয়াত তোমালোকে দেখিছা যে টোটেল এমাউণ্ট 25,500। তাৰে এডমিশ্যন ফিটো তোমালোকে কিমান দিব লাগিব 7,500, টিউশ্যন ফিটো 16,800 টকা, ক্লিনিকেল এক্সপ'জাৰ ফি তোমালোকে দিব নালাগে, এক্সাম ফিটো তোমালোকে 1200 টকা দিব লাগিব। আৰু ছেকেণ্ড ইয়েৰতো তোমালোকে এডমিশ্যন ফিটো দিব নালাগে, জাষ্ট ফাৰ্ষ্ট ইয়েৰতে 7,500 এডমিশ্যন ফি হিচাপে দিব লাগিব। ছেকেণ্ড ইয়েৰত দিব নালাগে, থাৰ্ড ইয়েৰত দিব নালাগে, জাষ্ট টিউশ্যন ফি তোমালোকে ছেকেণ্ড ইয়েৰত 18,000 দিব লাগিব আৰু থাৰ্ড ইয়েৰত 18,000 ছেইম এমাউণ্ট। ক্লিনিকেল এক্সপ'জাৰ ফিটো 6,000 ছেকেণ্ড ইয়েৰতো থাৰ্ড ইয়েৰতো 6,000 আৰু এক্সাম ফিটো তোমালোকে 1200কে দিব লাগিব ছেকেণ্ড ইয়েৰ এণ্ড থাৰ্ড ইয়েৰ আৰু ফাৰ্ষ্ট ইয়েৰত। তো টোটেল তোমালোকৰ ফাৰ্ষ্ট ইয়েৰত খৰচ হ'ব 25,500 এডমিশ্যন মিলাই মেলি। তো তোমালোকে 7,500 নহয়, বাকীখিনি পইচাও দিব লাগিব, মানে এডমিশ্যন ফিৰ লগতে এই যিখিনি ফি ক'লে সেইখিনি গোটেইখিনি দিব লাগিব। 25,500 দিব লাগিব ফাৰ্ষ্ট ইয়েৰত। ছেকেণ্ড ইয়েৰত তোমালোকে 25,200 টকা দিব লাগিব আৰু থাৰ্ড ইয়েৰত 25,200 টকা দিব লাগিব যদি তোমালোক APL হয় আৰু যাৰ এনুৱেল ইনকামটো 5 লাখৰ ভিতৰত পৰে। দেন আছে APL কেটেগৰীৰে কিন্তু যাৰ পেৰেণ্টছৰ এনুৱেল ইনকামটো কি হয় 5 লাখতকৈ বেছি হয়, তেন্তে এডমিশ্যন ফিটো তেওঁলোকৰো ছেমেই হয় 7,500। ছেকেণ্ড ইয়েৰত দিব নালাগে, থাৰ্ড ইয়েৰতো দিব নালাগে। টিউশ্যন ফিটো তোমালোকৰ 42,000 দিব লাগে, ছেকেণ্ড ইয়েৰত 43,200 টকা আৰু থাৰ্ড ইয়েৰত 43,200 টকা। ক্লিনিকেল এক্সপ'জাৰটো ছেকেণ্ড ইয়েৰত 6,000 আৰু থাৰ্ড ইয়েৰত 6,000 আৰু এক্সাম ফিটো 1200 মানে ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ তিনিটাতে তোমালোকৰ 1200কে দিব লাগিব। টোটেল তোমালোকৰ কিমান খৰচ হ'ব 50,700 টকা ফাৰ্ষ্ট ইয়েৰত, ছেকেণ্ড ইয়েৰত 50,400 টকা আৰু থাৰ্ড ইয়েৰত 50,400 টকা খৰচ হ'ব। দেন এতিয়া আমি আহোঁ হোষ্টেল ফি। তো হোষ্টেল ফিত তোমালোকৰ কি হয়, হোষ্টেল ছিকিউৰিটি মানি তোমালোকৰ কিমান লয় 3,000 ফাৰ্ষ্ট ইয়েৰৰ কাৰণে। সেইটো APL হওক বা BPL হওক চবৰ কাৰণে হোষ্টেলৰ ছিকিউৰিটি মানিটো 3,000 দিব লাগে আৰু এইটো ৰিফাণ্ডেবল হয়। তো তোমালোকে যেতিয়া GNM যিটো কোৰ্চ কৰিবা, কোৰ্চ কৰি 3 বছৰ পাছত যেতিয়া শেষ হ'ব আৰু যদি তোমালোকে হোষ্টেলতে থাকা 3 বছৰ, তো যেতিয়া তোমালোকে ওলাই যাবা তেতিয়া তোমালোক সেই 3,000টো আকৌ ঘূৰাই দিব। ছেকেণ্ড ইয়েৰত তোমালোকে কোনো ধৰণৰ এডমিশ্যন ল'ব নালাগে হোষ্টেল এডমিশ্যন হিচাপে, থাৰ্ড ইয়েৰটো ল'ব নালাগে আৰু মেছ ফিটো তোমালোকৰ কিমানকৈ দিব লাগে মান্থলি তোমালোকে 1800কে দিব লাগে। তো টোটেল যদি আমি 1800কে এবছৰ দিওঁ তেন্তে ফাৰ্ষ্ট ইয়েৰত তোমালোকৰ খৰচ হ'ব 21,600 টকা, ছেকেণ্ড ইয়েৰত 21,600 টকা আৰু থাৰ্ড ইয়েৰটো 21,600 টকা যদি তোমালোকে 1800কে দিয়ে।
তো ইয়াত তোমালোকৰ টোটেল এমাউণ্ট হোষ্টেল ফি তোমালোকৰ কিমান যাব 24,600 টকা, ছেকেণ্ড ইয়েৰত 21,600 টকা আৰু থাৰ্ড ইয়েৰত 21,600 টকা দিব লাগিব তোমালোকে হোষ্টেল ফি। সেইটো APL হওক বা BPL হওক চবেই ছেম এমাউণ্টে দিব লাগিব। হোষ্টেল ছিকিউৰিটি মানিটো 3,000 যিটো ৰিফাণ্ডেবল হয়, আৰু মেছ ফিজটো 1,800কৈ দিব লাগিব। তো গোটেইখিনি গম পালাই কি কি দিয়া আছে APL BPLৰ কাৰণে। তো যদি তোমালোকে কোনোবাই একদম কম খৰচতে এডমিশ্যন ল'ম বুলি ভাবিছা, তো তাৰ কাৰণে তোমালোকে অবভিয়াছলি ভাল ৰেংক আনিব লাগিব। তেতিয়াহে তোমালোকে VKNRL বা তাৰ ৰিলেটেড আৰু আছে অইলৰ আণ্ডাৰত দুলিয়াজানত এটা আছে, ডিগবৈত এটা আছে, তো সেইখিনি তোমালোকে তেতিয়াহে এডমিশ্যন পাবা। যদি তোমালোকৰ আণ্ডাৰ 100 200 সিমানটো যদি ৰেংক আহে তেন্তে তোমালোকে ইজিলি VKNRL হওক বা IOCL হওক চবতে তোমালোকে এডমিশ্যন পাই যাবা। দেন তোমালোকৰ ব্ৰেকআপ অফ এডমিশ্যন ফি বুলি এটা দিছে, য'ত তোমালোকৰ এইটো জাষ্ট APLৰ কাৰণে হয়। মানে 7,500 টকাটো মানে কেনেকৈ হ'ল সেইটো মানে দি দিছে যে স্কুল এডমিশ্যন ফিটো 5,000 লৈছে, ষ্টুডেণ্ট নাৰ্ছ এছ'চিয়েশ্যন ফিটো তোমালোকৰ 2,000 আৰু কাউন্সিল এনৰলমেণ্ট ফিটো 500। তো টোটেল মিলাই তোমালোকে 7,500 টকা দিব লাগে ফৰ APL ষ্টুডেণ্টৰ কাৰণে। আৰু যদি কোনোবাই BPL কেটেগৰীত এডমিশ্যন ল'ম বুলি ভাবিছে তেন্তে তোমালোকে এইখিনি ডকুমেণ্ট তোমালোকে দেখুৱাব লাগিব তেওঁলোকৰ ওচৰত। ইনকাম চাৰ্টিফিকেট দিব লাগিব, দেন BPL কাৰ্ড, আৰু নেক্সটতে যিটো ইনকাম চাৰ্টিফিকেট ইছ্যু কৰিব সেইটো চাৰ্কেল অফিচৰ দ্বাৰা ইছ্যু কৰা হ'ব লাগিব, বা এনি আদাৰ কোম্পানী বা বেলেগ যদি অথৰিটি আছে তাৰ পৰা ইছ্যু কৰা হ'ব লাগিব। ঠিক আছে, চাৰ্কেল অফিচৰ পৰা হ'লে ভাল আৰু। তো সেইখিনি তোমালোকে চাই ল'বা। আৰু যদি BPL কাৰ্ড কোনোবাৰ আছে বা কাৰোবাৰ আছে তেন্তে তোমালোকে সেই ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা ইছ্যু কৰা হ'ব লাগিব, তেতিয়াহে তোমালোকক BPL কেটেগৰীত ধৰিব। তো এইখিনি ডকুমেণ্ট তোমালোকে ৰেডি কৰি থ'বা। ফাৰ্ষ্টে তোমালোকে এক্সামখিনি ভাল তাৰ কাৰণে গম পাইছে চাগে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, চিলেবাছ কি গোটেইখিনি গম পাইছে। আৰু মাজত মাত্ৰ গম পাইছে চাগে তোমালোকৰ এমাহ বা 2 মাহ আছে, বা এক্সামটো আগুৱাইও দিব পাৰে। তো সেইকাৰণে যিমান পাৰা সোনকালে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনবোৰ ভালকৈ ষ্টাৰ্ট কৰি দিয়া। তো তোমালোকে দেখিলা কিমান কম খৰচত তোমালোকে GNM যিটো ক'ৰ্ছ 3 বছৰৰ, কিমান কম খৰচতে তোমালোকে এই ক'ৰ্ছটো কৰিব পাৰা। তাৰ পাছতে যদি তোমালোকে পষ্ট বেচিক BSc নাৰ্ছিং কৰা তোমালোকৰে সুবিধা হ'ব। BSc নাৰ্ছিঙৰ নিচিনা এটা মানে যিটো ডিগ্ৰী হয় সেইটোও পাবা, ডিপ্ল'মাৰ লগতে তোমালোকে ডিগ্ৰীও পাবা, তোমালোকৰে সুবিধা। আৰু গম পাইছাই চাগে নাৰ্ছিংটো কিমান এতিয়া আজিকালিৰ দিনত কিমান ভাল, BSc নাৰ্ছিঙে হওক বা GNM নাৰ্ছিঙে হওক, তো গম পাইছাই। দেন যদি তোমালোকৰ কাৰোবাৰ যদি ভালকৈ প্ৰিপেৰেশ্যন কৰিব পৰা নাই এতিয়াও, কিন্তু বা গাইড পোৱা নাই, তেন্তে তোমালোকে আমাৰ কোৰ্ছ যিটো অনুশীলন বেচ বুলি পাবা আমাৰ ব্ৰাইটাৰ ক্লাছৰুম এপতে, যিটো তোমালোকে প্লে ষ্ট'ৰৰ দ্বাৰা ইনষ্টল কৰি ল'ব পাৰা। তো তাতে তোমালোকে অনুশীলন বেচ বুলি পাবা ফৰ GNM নাৰ্ছিং, যাৰ প্ৰাইচটো হৈছে 2,000। চ' যদি কোনোবাই ল'ব বিচাৰা তেন্তে স্ক্ৰীণতে আমি নাম্বাৰ দি দিম, তাতে তোমালোকে কণ্টেক্ট কৰিব পাৰা, নাইবা আমি ডেছক্ৰিপশ্যনতো আমি প্ৰভাইড কৰি দিম। আৰু তোমালোকে হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'বা, য'ত তোমালোকে মানে বিভিন্ন ধৰণৰ ন'টিচৰ যিখিনি ইনফৰমেশ্যন সেইখিনি তোমালোকে তাতে পাই যাবা। তো সেইখিনিৰ কাৰণে তোমালোকে হোৱাটছএপ গ্ৰুপটো জইন হৈ ল'বা। আৰু ক্লাছেছখিনি তোমালোকে বহুত আগৰ পৰাই ষ্টাৰ্ট হৈছে যিহেতু, সেইকাৰণে চিলেবাছো শেষ হ'বলৈ হৈছে। চ' যিমান পাৰা সোনকালে ষ্টাৰ্ট কৰিবা। আৰু তোমালোকৰ ফাৰ্ষ্ট টেষ্ট যিটো আছিলে সেই টেষ্টটো হৈ গ'ল, আৰু নেক্সট টেষ্টটো তোমালোকৰ বিহুৰ পাছত পতা হ'ব। তো যিটোৰ কাৰণে তোমালোকে যদি টেষ্টটো দিম বুলি ভাবিছা আৰু কোৰ্ছটো ল'ম বুলি ভাবিছা তেন্তে তোমালোকে আমাৰ এই যিটো স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব তাতে কণ্টেক্ট কৰি ল'বা, নাইবা তোমালোকক ডেছক্ৰিপশ্যনতে আমি লিংকখিনি প্ৰভাইড কৰি দিম। তো তাতে তোমালোকে জইন হৈ ল'বা, আৰু যদি কিবা সুধিব আছে সেই নাম্বাৰটোতে কণ্টেক্ট কৰিলে হ'ল। চ' গম পালাই চাগে কেনেকুৱা ধৰণৰ ফি ষ্ট্ৰাকচাৰ হয়, কিমান কম খৰচত তোমালোকে VKNRL হওক বা IOCL হওক তাত তোমালোকে GNM নাৰ্ছিং কোৰ্ছ কৰিব পাৰা। VKNRL অকণমান এক্সপেঞ্চিভ হ'লেও IOCLটো ইয়াতকৈ মানে কমতে হৈ যায়। যদি BPL হয় আৰু কমতো হয়, APLৰ কাৰণেও তাত বেছি নহয়, ইয়াত যিহেতু 50,000 মান হৈছে, তো APLত মেবি তাতকৈও কম হয়। APLৰ কাৰণে মানে IOCLত মানে তাতকৈও কম হয়, মানে কম খৰচতে কৰিব পাৰা। আৰু এটা আছে দুলিয়াজানৰ, সেইটোতো একেবাৰে ফ্ৰী আছে, মানে তোমালোক ইউনিফৰ্মো মানে তেওঁলোকেই প্ৰভাইড কৰে। তো গোটেইখিনিয়ে ফ্ৰীয়ে থাকে, যদি তাত পোৱা বহুতেই ভাল কথা। চ' যিমান পাৰা ভাল ৰেংক আনিবলৈ ট্ৰাই কৰিবা। তো ভাল ৰেংকৰ কাৰণে তোমালোকে ভালকৈ পঢ়িবই লাগিব। তো এতিয়াৰ পৰাই ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকা, যাতে তোমালোকে আণ্ডাৰ 100 বা আণ্ডাৰ 200
বা আণ্ডাৰ 500 আনিলেও তোমালোকে ছেফ জ'নতে আছা বুলি ধৰি ল'ব পাৰা চ' আজিলৈ ইমানেই নেক্সট ভিডিঅ' আমি তোমালোকৰ IOCL বা গভৰ্ণমেণ্ট নাৰ্ছিং কলেজত তোমালোকৰ ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ তাৰ বিষয়ে ডিছকাছ কৰিম চ' আজিলৈ ইমানেই থেংক ইউ